সুন্দৰভাৱে এই অনুষ্ঠান উপভোগ কৰিব। বহুতে মোক কৈছে যে অনুষ্ঠান চাবলৈ পাছ লাগে। আমাৰ সৰুসজাই ষ্টেডিয়ামত এনেধৰণৰ অনুষ্ঠান 20,000 মানুহে বহি চাব পাৰে, কিন্তু ইতিমধ্যে আমাৰ পৰা 32,000 লোকে পাছ লৈ গৈছে। সেইকাৰণে সৰুসজাই ষ্টেডিয়ামৰ লগতে নিকটৱৰ্তী ফুটবল ষ্টেডিয়ামতো আমি দৰ্শকে বহি অনুষ্ঠানটো চাব পৰাৰ ব্যৱস্থা কৰিছোঁ। প্ৰথম যি 20,000 ব্যক্তি আহিব তেখেতসকলক আমি সৰুসজাই মূল ষ্টেডিয়ামত বহোৱাৰ ব্যৱস্থা কৰিম, আৰু যিসকল পিছত আহিব তেওঁলোকক আমি হোল্ডিং এৰিয়া বা পিছৰ ফুটবল ফিল্ডত আমি বহোৱাৰ ব্যৱস্থা কৰিম। মই সকলোকে আশা কৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, অসমীয়াৰ আৰু অসমবাসীৰ সন্মান জড়িত হৈ থাকিব। চাবলৈ অহা সকলো দৰ্শকৰ মই সহযোগিতা কামনা কৰিম। অহাকালি দিনটো স্বাভাৱিকভাৱে আমাৰ বড়ো সমাজৰ বাবে এটা ডাঙৰ দিন। মই আগতীয়াকৈ বড়ো সমাজখনক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰাতি সৰুসজাই অনুষ্ঠান শেষ কৰি গুৱাহাটীত থাকিব। অহাকালি অনুষ্ঠান শেষ হোৱাৰ পিছত পৰহি দিনাখন ৰাতিপুৱা 11 বজাত তেখেত কলিয়াবৰৰ মৌচন্দা পথাৰত আহি উপস্থিত হ'ব। অসমবাসীৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। বহুদিনৰ পৰা মই কৈ আছিলোঁ যে আমি জখলা বন্ধাৰ পৰা বোকাখাটলৈ আমি এটা এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিম। দীৰ্ঘ কিমান হ'ব? 34 কিলোমিটাৰ। 34 কিলোমিটাৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিবলৈ আমাক কিমান টকা লাগিব? প্ৰায় 7,000 কোটি টকা। যেতিয়া মই এই আঁচনিখনৰ কথা কৈছিলোঁ, বহুজনে ফেচবুকত মোক উপলুঙাও কৰিছিল যে আগতেও আপোনালোকে মেট্ৰ'ৰ কথা কৈছিলে, অমুকৰ কথা কৈছিলে, তমুকৰ কথা কৈছিলে। মই যি কৈছোঁ তাক আজিলৈকে আখৰে আখৰে পালন কৰিছোঁ। আৰু এইবাৰো এলিভেটেড কৰিডৰৰ কথা মই কৈছিলোঁ, পৰহিৰ পৰা ই বাস্তৱত ৰূপান্তৰ হ'ব। সিদিনাখন মই হিচাপ কৰিছিলোঁ, জখলা বন্ধাৰ পৰা বোকাখাট গৈ পাবলৈ উইথ স্পীড লিমিট আমাক প্ৰায় 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় লাগে। এতিয়া 34 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ দি আমাক মাত্ৰ আধা ঘণ্টা সময় লাগিব। অৰ্থাৎ উজনি অসম আৰু গুৱাহাটীৰ মাজৰ দূৰত্ব 1 ঘণ্টা সময় কমি যাব। কাজিৰঙাৰ বন্য জীৱ জন্তু ৰক্ষা পৰিব, আৰু আমাৰ সমান্তৰালভাৱে উজনি আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1 ঘণ্টা কমি যাব। অসমবাসীৰ কাৰণে ই এটা অত্যন্ত আনন্দৰ দিন হ'ব। মই অসমবাসীক আকৌ এবাৰ অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যোৱা কেইটামান দিনত মই মহিলা উদ্যমিতা অভিযানৰ পুঁজি অসমজুৰি বিতৰণৰ কাৰ্যসূচীত জড়িত আছিলোঁ। 73টা সমষ্টিত ইতিমধ্যে আমি এই পুঁজি বিতৰণ কৰিলোঁ, আৰু আমাৰ মন্ত্ৰী বা BTCৰ চিফ হাগ্ৰামা মহিলাৰীৰ দ্বাৰা সৰ্বমুঠ আমি সকলোৱে মিলি 85টা সমষ্টিত ইতিমধ্যে এই পুঁজি আমি বিতৰণ কৰিলোঁ। আমাৰ লক্ষ্য এটলিষ্ট মোৰ পৰা যিখিনি বিতৰণ হ'ব 5 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি তাক সম্পূৰ্ণ কৰিম। বহুজনে মোক 2টা আঁচনিৰ বাবে প্ৰায়ে প্ৰশ্ন সুধি আছে যে এটি দুটি পাত এই আঁচনিটো কেতিয়া বিতৰণ কৰা হ'ব। দ্বিতীয়তে CM ট্ৰিপুলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি কেতিয়া বিতৰণ কৰিব। আৰু আমাৰ লগতে আৰু এটা প্ৰশ্ন মোক সুধি আছে যে গ্ৰেজুৱেট ল'ৰা ছোৱালীসকলক আমি যি এটা মাহেকীয়া স্কলাৰশ্বিপ দিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰম্ভ কৰিছিলোঁ, সেই আঁচনি কেতিয়াৰ পৰা আৰম্ভ হ'ব। ৰিচাৰ্চ স্কলাৰসকলৰ বাবে আমি যি আঁচনি গ্ৰহণ কৰিছিলোঁ সেই আঁচনি কেতিয়াৰ পৰা আৰম্ভ হ'ব। মই এটা এটাকৈ আটাইকেইটা আঁচনিৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ। সকলে ভাবিছে যে মই ক'ত আছোঁ, মই মোৰ কাৰ্যালয়ত আছোঁ, আৰু সেইকাৰণে মই আপোনালোকক আজি মোৰ কাৰ্যালয়টো মই ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিম। আমাৰ এটি দুটি পাত, যাৰ জৰিয়তে অসমৰ চাহ শ্ৰমিকসকলক 200 বছৰীয়া সফলভাৱে উদ্যোগটি পৰিচালনা কৰাৰ বাবে আমি অভিনন্দন জনাম। এই কাৰ্যসূচীটো আমি অহা 25 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰিম। ডুমডুমাত সিদিনাখন মই থাকিম, অনুষ্ঠানটো মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। তাৰ পিছত মোৰ সতীৰ্থসকলে প্ৰতিখন বাগানলৈ গৈ এই আঁচনিখনৰ চেকসমূহ বিতৰণ কৰিব।
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। ১০ ফেব্ৰুৱাৰী তাৰিখে আমি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা, যাৰ জৰিয়তে এই বছৰ গ্ৰেজুৱেট পাছ কৰা ষ্টুডেণ্টসকলক আমি সহায় কৰিম, এই আঁচনিখন আমি ১০ ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিম আৰু প্ৰথম মাহৰ প্ৰথম কিস্তিৰ ধন সিদিনাখনে আমি যুৱক বন্ধু যুৱতী বন্ধুসকললৈকে মুকলি কৰিম। জীৱন অনুপ্ৰেৰণা ৰিচাৰ্চ স্কলাৰসকলক যি আমি এককালীন অনুদান আগবঢ়াম, সেই এককালীন অনুদানো আমি ১১ ফেব্ৰুৱাৰী তাৰিখে আমি আগবঢ়াম। আনহাতে আমাৰ আৰু এটা স্কিম আছে, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী FPC সকলকো আমি এটা উদগনিমূলক অনুদান আগবঢ়োৱাৰ বাবে ঘোষণা কৰিছিলোঁ। এই আঁচনিটো আমি ১৫ ফেব্ৰুৱাৰীৰ আগতে আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বা FPC সকলক আমি নিমন্ত্ৰণ কৰি এই আঁচনিটো আমি সম্পূৰ্ণ কৰিম। অৰ্থাৎ এটা এটাকৈ আমি আমাৰ যিমানবিলাক আমি আঁচনি ঘোষণা কৰিছিলোঁ, এই গোটেইবিলাক আঁচনি আমি অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত আমি সামৰণি মাৰিম। ২০ ফেব্ৰুৱাৰী তাৰিখে অসমৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি ৮,০০০ টকা এককালীনভাৱে আগবঢ়াম। শ্ৰদ্ধাৰ ৰাইজ, আৰু এটা মোক প্ৰশ্ন সুধি থকা হৈছে যে PWDৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰসকলৰ নিযুক্তি কেতিয়া হ'ব? সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ নিযুক্তি কেতিয়া পাম? কৃষি বিভাগৰ নিযুক্তি আমি এছিষ্টেণ্ট এগ্ৰিকালচাৰ অফিচাৰ, এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ আমি নিযুক্তি কেতিয়া পাম? চৰকাৰী অধিবক্তাসকলৰ নিযুক্তি কেতিয়া পাম? পাব্লিক প্ৰচিকিউটৰ, এছিষ্টেণ্ট পাব্লিক প্ৰচিকিউটৰ, এডিশ্যনেল পাব্লিক প্ৰচিকিউটৰ। মই আপোনালোকক বিনম্ৰতাৰে সৈতে জনাব খোজো যে অসম চৰকাৰৰ সকলো নিযুক্তি অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত আমি সামৰণি মাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আঁচনি আৰু নিযুক্তিৰ লগে লগে অসমখনক উদ্যোগীকৰণ আৰু অসমক বিনিয়োগৰ পৃষ্ঠভূমি হিচাপে নিৰ্মাণ কৰিবৰ বাবেও আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। এই বছৰ আপোনালোকে শুনি অত্যন্ত আনন্দিত হ'ব যে ভাৰত চৰকাৰে অসমক প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড ইকনমিক ফৰামত ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহৰ লগতে অসমকো প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ দিছে। সাধাৰণতে মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান আদি ৰাজ্যই এই ৱৰ্ল্ড ইকনমিক ফৰামত দেশক প্ৰতিনিধিত্ব কৰে। প্ৰথমবাৰৰ বাবে অসমক ভাৰত চৰকাৰে এই সুযোগ প্ৰদান কৰিছে আৰু মই অহা ১৯ তাৰিখে ৰাতিপুৱা ডেভছলৈ যাম আৰু ৪ দিন মই ডেভছত থাকিম। বিশ্বৰ উদ্যোগপতিসকলৰ আগত, ইকনমিষ্টসকলৰ আগত ৱৰ্ল্ড ইকনমিক ফৰামত মই অসমক প্ৰতিনিধিত্ব কৰিম। ৱৰ্ল্ড ইকনমিক ফৰামত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে দেশ বিদেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলো উপস্থিত থাকে। অসমৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ এটা বিশাল সুযোগ প্ৰদান কৰিছে আৰু অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰাৰ সুযোগ মই নিশ্চিতভাৱে গ্ৰহণ কৰিম আৰু প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড ইকনমিক ফৰামত অসম যাব মই আপোনালোকৰ পৰাও আশীৰ্বাদ বিচাৰিম। শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচন যিমানেই ওচৰত আহিছে, লাহে লাহে ৰাজনৈতিক বিতৰ্ক বা ৰাজনৈতিক আলাপ আলোচনাও ৰাজ্যখনত নিশ্চিতভাৱে বাঢ়ি যাব। কিন্তু ৰাজনীতিৰ এই গোটেই ঘটনাচক্ৰৰ মাজতো আমাৰ বাজেটত আমি যিমানবিলাক আঁচনি ঘোষণা কৰিছিলোঁ, প্ৰত্যেকটো আঁচনি অহা ২০ ফেব্ৰুৱাৰীৰ আগতে আপোনালোকৰ ওচৰলৈ লৈ আহিবৰ বাবে মই সংকল্পবদ্ধ। কাৰণ আমাৰ ৰাজ্যত বিশেষ কৰি যোৱাবাৰ অসমত ২৭ ফেব্ৰুৱাৰী তাৰিখে নিৰ্বাচনৰ দিন ঘোষণা হৈছিলে। স্বাভাৱিকভাৱে
27 তাৰিখে নিৰ্বাচনৰ দিন ঘোষণা হ'লে তাৰ আগতেই আমি আপোনালোকক প্ৰতিশ্ৰুতি দিয়া প্ৰত্যেকটো আঁচনি বাস্তৱত ৰূপায়িত কৰিব লাগিব। আমি আমাৰ দায়িত্বসমূহ নিষ্ঠাৰে সৈতে পালন কৰিম। ফেব্ৰুৱাৰী মাহত আমাৰ ৰাজ্যবাসীয়ে আৰু কেইবাটাও নতুন নতুন উপহাৰ লাভ কৰিব। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত বহু প্ৰত্যাশিত কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ কৰকমলেৰে আমি উদ্বোধন কৰিম। মই অন্তৰত এটা সাহস ৰাখিছোঁ যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত চানমাৰী আৰু বামুণী মৈদাম নুনমাটি গুৱাহাটী ক্লাবৰ উৰণ সেতুখনো আমি ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা চলাই আছোঁ। যোৰহাটৰ এটি ৰোডত আমি নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখনো আমি 20 ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰাৰ বাবে প্ৰচেষ্টা চলাই আছোঁ। ডিফুৰ উৰণীয়া সেতুখনো আমি এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা চলাই আছোঁ। ডিব্ৰুগড়ত আমি নিৰ্মাণ কৰা খনিকৰ ষ্টেডিয়ামৰ ফাৰ্ষ্ট ফেজ আৰু ডিব্ৰুগড়ত আমাৰ অসম বিধানসভাৰ দ্বিতীয় চৌহদ নিৰ্মাণ কৰাৰ যি আমাৰ এক বিশাল আঁচনি আছিলে তাকো অহা 30 তাৰিখে বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অহা 30 জানুৱাৰী তাৰিখে ডিব্ৰুগড়লৈ আহিব আৰু ডিব্ৰুগড়ত আমাৰ অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। স্বাভাৱিকভাৱে সেইদিনাখনেই গৃহমন্ত্ৰী ডাঙৰীয়াই খনিকৰ ষ্টেডিয়ামৰ প্ৰথম পৰ্যায়ৰ কামো বা প্ৰথম পৰ্যায়ৰ সমাপ্তিৰ পিছত তাকো উদ্বোধন কৰিব। অসমৰ চাৰিওফালে এই ধৰণে উন্নয়ন এক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা চলাইছিলোঁ আৰু আজি আমি সেই প্ৰচেষ্টাবিলাকত সফল হৈছোঁ। আৰু আপোনালোকে জানি ভাল পাব অগণন আঁচনি এই ফেব্ৰুৱাৰী মাহত অসম মালাৰ নতুন ৰাস্তাবোৰ আৰম্ভ হ'ব। বৰপেটাৰ চাৰ্কিট হাউচ, নলবাৰীৰ DC কোৰ্ট, নলবাৰীৰ ষ্টেডিয়াম, অসমৰ চাৰিওফালে বিভিন্ন আঁচনি আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ, আধাৰশিলা কৰিছিলোঁ, বিকাশৰ উৎসৱ আমি কৰিছিলোঁ, এই গোটেইবিলাক আমি আপোনালোকৰ বাবে মুকলি কৰি দিয়াৰ প্ৰচেষ্টা কৰিম। শ্ৰদ্ধা ৰাইজ, শেষত মই এটা দুটা ৰাজনৈতিক কথা ক'ব বিচাৰিছোঁ। সাধাৰণতে মই ফেচবুক লাইভত খুব কমেই ৰাজনৈতিক কথা বতৰা কওঁ। আজি এসপ্তাহৰ পৰা এটা বিতৰ্কই আমাৰ ৰাজ্যখনত গাঢ় হৈ উঠিছে। সেয়া হ'ল সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সৈতে জড়িত ৰেজাউল কৰিম চৰকাৰ নামৰ এজন যুৱকৰ কংগ্ৰেছ দলত যোগদান। সাধাৰণতে কোনো ব্যক্তিয়ে কংগ্ৰেছ দলত যোগদান কৰিলে আমি আপত্তি নকৰোঁ আৰু ই তেওঁলোকৰ নিজৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয়। কিন্তু যোগদান কৰাৰ দিনাখন তেওঁ এটা অত্যন্ত আপত্তিকৰ মন্তব্য কৰে। সেয়া হ'ল যে আমি যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী বনাম আৰু আমি ধুবুৰীক শিৱসাগৰ বনাম। ধুবুৰীক শিৱসাগৰ বনালে মোৰ আপত্তি কৰিবলগীয়া একো নাই, কিন্তু ধুবুৰীক কোনোবাই শিৱসাগৰ বনাব পাৰিব নেকি? কাৰণ ধুবুৰীত ইতিমধ্যেই 80% জনতা বা 80% জনগণ বাংলাদেশ মূলৰ বা বাংলাদেশৰ পৰা বিভিন্ন সময়ত অহা লোকেৰে পৰিপূৰ্ণ হৈ উঠিছে। তাত এতিয়া অসমীয়া সংস্কৃতিও ম্লান হৈছে আৰু অসমীয়া সংস্কৃতিৰ গৌৰৱ গাথা ইতিমধ্যে ধুবুৰী জিলাত সামৰণি পৰিছে। আমি শিৱসাগৰ হ'ল অসমীয়া জাতিৰ প্ৰাণ স্পন্দন। শিৱসাগৰৰ পৰাই অৰুণোদয় আৰম্ভ হৈছিল। অসমীয়া ভাষাৰ নৱজাগৰণ শিৱসাগৰ জিলাৰ পৰাই আৰম্ভণি হৈছিল। স্বৰ্গদেউ চাওলুং চুকাফাই অবিভক্ত শিৱসাগৰ জিলাতেই নিজৰ ৰাজধানী পাতিছিলে। চৰাইদেউ মৈদামে আজি বিশ্ব ঐতিহ্যৰ স্বীকৃতি পাইছে। শিৱদৌলে ৰাজ্যৰ আধ্যাত্মিক শক্তিৰ এটা সাহসী প্ৰতীক হিচাপে শিৱসাগৰ থিয় হৈ আছে। আমি এই শিৱসাগৰখন ধুবুৰীলৈ কেনেকৈ লৈ যাম? ই সম্ভৱো নহয়, বাস্তৱো নহয়। কিন্তু আপত্তিকৰ কথাটো হ'ল যে আমি শিৱসাগৰক ধুবুৰী বনাম। তাৰ মানে আমাক কি বুজোৱা হৈছিলে? যে শিৱসাগৰৰ দৰে ধুবুৰীতো বাংলাদেশ মূলৰ মানুহ আহিব আৰু আজি ধুবুৰীৰ যি অৱস্থা, সেই অৱস্থা শিৱসাগৰৰ হ'ব।
সেই ল'ৰাজনে আজি কৈ আছে যে এতিয়া আমি শৈক্ষিক জেহাদ কৰিম। শিৱসাগৰৰ ডিচি, যোৰহাটৰ ডিচি, গুৱাহাটীৰ ডিচি বাংলাদেশ মূলৰ হ'ব। এনেধৰণৰ ব্যক্তিয়ে যেতিয়া কংগ্ৰেছত যোগদান কৰে আৰু এনেকুৱা ধৰণৰ কথা কয়, যোৰহাটৰ সাংসদ গৌৰৱ গগৈ সেইদিনাখন তেওঁৰ লগত একেলগে বহি আছে। তেওঁ যেতিয়া এই আপত্তিকৰ কথাবোৰ ক'ব আৰম্ভ কৰিছিল, গৌৰৱ গগৈ ডাঙৰীয়াই থিয় হৈ ল'ৰাজনক ক'ব লাগিছিলে যে কংগ্ৰেছৰ মঞ্চত এনেকুৱা কথা ক'ব নাপায় বা এনেকুৱা কথা ক'ব নোৱাৰি, আপুনি এনেকুৱা কথা নক'ব। আৰু তাৰ পিছতো যদি তেওঁ তেনেকুৱা কথা কৈ থাকিলেহেঁতেন তেওঁক দলৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰয়োজনীয়তা আছে। ল'ৰাজনক বহিষ্কাৰ নকৰিলে, ল'ৰাজনে ৰিজাইন দিলে আৰু ল'ৰাজন এতিয়া মাইনৰিটি মানুহৰ মাজত এক প্ৰকাৰ হিৰো হৈ পৰিলে। অৰ্থাৎ গৌৰৱ গগৈয়ে এই ল'ৰাজনক নায়ক হ'বলৈ, হিৰো হ'বলৈ সুযোগ দিলে। কিহৰ বিনিময়ত? শিৱসাগৰৰ অস্মিতা বা শিৱসাগৰৰ যি সংস্কাৰ, অহংকাৰ, আমাৰ গৌৰৱ, আমাৰ অহংকাৰ, আমাৰ স্বাভিমানৰ বিনিময়ত এজন ল'ৰাক তেওঁ মাইনৰিটি সমাজত নায়ক হ'বলৈ আগবঢ়াই লৈ গ'ল। কেইটামান দিন আগতে এনেকৈ এজন কংগ্ৰেছৰ যুৱকে কৈছিলে অসমত ৪৭খন আসন সংখ্যালঘু বা বিশেষকৈ মিয়া মুছলমানৰ বাবে সংৰক্ষিত হ'ব লাগে। সিদিনাখনো মই গৌৰৱ গগৈক কৈছিলোঁ যে এই ল'ৰাজনক পাৰ্টিৰ পৰা উলিয়াই দিয়ক। ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন ক'ত হয়? হিন্দুৰ কাৰণে কিবা চিট ৰিজাৰ্ভেশ্যন আছে নেকি? খ্ৰীষ্টিয়ানৰ কাৰণে কিবা চিট ৰিজাৰ্ভেশ্যন আছিল নেকি? ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন ব্ৰিটিছে কৰিছিল। স্বাধীন ভাৰতৰ সংবিধানত ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন নহয়। কংগ্ৰেছে কি ক'লে যে আমি ল'ৰাজনক চৌকজ দিছোঁ। আজি এমাহ হৈ গ'ল, চৌকজৰ ৰিজাল্ট কি? এটা বিশেষ সম্প্ৰদায়ৰ ওচৰত কংগ্ৰেছে আজি শিৰ নত কৰিছে। কাৰোবাৰ ভাল কাম কৰক, কাৰোবাৰ উপকাৰ কৰক, দুখীয়া মানুহক সহায় কৰক, যি ধৰ্মৰ নহওক কিয়, কিন্তু নট এট দ্য কষ্ট অফ আছামিজ, নট এট দ্য কষ্ট অফ ইণ্ডিয়ান, নট এট দ্য কষ্ট অফ আৱাৰ মাদাৰলেণ্ড। এই কথাখিনি কংগ্ৰেছ দলে বুজা উচিত, গৌৰৱ গগৈ ডাঙৰীয়াই বুজা উচিত। শ্ৰদ্ধাৰ ৰাইজ, দেভছৰ পৰা ঘূৰি আহিয়ে বহুদিনৰ পৰা আমাৰ এজন অসমৰ সাংসদৰ পাকিস্তানৰ লগত থকা নিবিড় সম্পৰ্কৰ কথা মই উল্লেখ কৰি আহিছিলোঁ। দেভছৰ পৰা ঘূৰি আহিয়ে আৰু এই মাহটো শেষ হোৱাৰ আগতেই এই তথ্যখিনিও মই আপোনালোকৰ আগত সদৰি কৰিম। এটা বিশেষ গোষ্ঠীৰ প্ৰতি মৰম, পাকিস্তানত লগত গোপন সম্পৰ্ক, এই গোটেইবিলাকে অসমৰ ৰাজনীতিত আজি এটা সংকটৰ প্ৰতিচ্ছবি আমাৰ সন্মুখলৈ লৈ আহিছে। আমাৰ জাতিটোৱে সংকটৰ সন্মুখত আছিলে, আমি প্ৰচেষ্টা কৰিছোঁ জাতিটোক সংকটৰ পৰা ৰক্ষা কৰিবলৈ, কিন্তু এচাম লোকে নিজৰ নিহিত স্বাৰ্থৰ কাৰণে আমাৰ জাতিটোক সদায় দুৰ্বল কৰি ৰাখিব খোজে। মই নিশ্চিত যে আমাৰ সামূহিক শক্তিয়ে আৰু আমাৰ সামগ্ৰিক সত্তাই আমাক সদায় সুৰক্ষিত কৰি ৰাখিব। এই অস্তিত্বৰ যুঁজত আমি নিশ্চিতভাৱে বিজয়ী হ'ম। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। যদি দেভছত থাকোঁতে কিবা ভাল বা কাৰোবাক লগ পাওঁ, অসমৰ কাৰণে কোনোবাই বিনিয়োগ কৰিব খোজে বা কিবা যদি ভাল খবৰ মোৰ হাতত থাকে, নিশ্চিতভাৱে তাৰ পৰা হ'লেও আপোনালোকক ফেচবুক লাইভ কৰিম। বহুত বহুত ধন্যবাদ। অহাকালি বাগৰুম্বা নিশ্চিতভাৱে চাব টেলিভিশ্যনৰ পৰ্দাত। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।